দিনটোৰ 24 ঘণ্টাৰ খবৰ মাত্ৰ 5 মিনিটত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দেশ আৰু ৰাজ্যৰ খবৰ। ভাৰতীয় সেনাৰ আক্ৰমণত নিহত 15 পাকিস্তানী সেনা আৰু 8 সন্ত্ৰাসবাদী। ভাৰত পাক সীমান্ত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ভাৰতীয় সেনাবাহিনীৰ হাতত নিহত হয় 15জন পাকিস্তানী সেনা। জম্মু কাশ্মীৰৰ দুধনিয়ান অঞ্চলত পাকিস্তানী সেনাৰ সহযোগত সন্ত্ৰাসবাদীয়ে স্থাপন কৰা শিবিৰত ভাৰতীয় সেনাবাহিনীয়ে গোপন সূত্ৰৰ পম খেলি তীব্ৰ অভিযান আৰম্ভ কৰে আৰু গধুৰ অস্ত্ৰে আক্ৰমণ কৰে আৰু এই আক্ৰমণত মুঠ 15জন পাকিস্তানী সেনা আৰু 8জন সন্ত্ৰাসবাদী নিহত হয় বুলি বাতৰিত প্ৰকাশ। সোমবাৰৰ পৰা অসমত খোলা হ'ব সুৰাৰ দোকান। ইতিমধ্যে আবকাৰী বিভাগে জাৰি কৰিছে নিৰ্দেশনা। কাইলৈৰ পৰা পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ লকডাউন বিধি পালন কৰি সীমিত সময়ৰ বাবে সুৰাৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিছে। ক'ভিড-19 সন্ত্ৰাস চলাই থকাৰ সময়তে এটি ভাল খবৰ। ভাৰতৰ কৃষকসকলৰ লকডাউনৰ সময়ত ফল, শাক-পাচলি বিদেশলৈ ৰপ্তানি কৰি কৃষকক সকাহ দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতে। কৃষি উড়ান আঁচনিৰ অধীনত ভাৰতৰ কৃষকসকলৰ দ্বাৰা উৎপাদিত শাক-পাচলি লণ্ডন আৰু জাৰ্মানীলৈ ৰপ্তানি কৰিব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ। 15 এপ্ৰিলত জাৰ্মানীলৈ এখন বিমানেৰে শাক-পাচলি, ফল-মূল কঢ়িয়াই নিব আৰু উভতি অহাৰ সময়ত ভাৰতৰ প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী কঢ়িয়াই আনিব। সমগ্ৰ বিশ্ব কৰোনাত আক্ৰান্ত হোৱাৰ সময়তে অসমত আৰম্ভ হৈছে বহাগ বিহু। ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ এক সংবাদমেলযোগে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি গৰু বিহুৰ দিনা যি সময়ত গৰু ধুৱাই নতুন পঘাৰে বান্ধিব লগা পৰম্পৰা আছিল, সেই পৰম্পৰাও যেন থমকি ৰ'ব লগা হৈছে অসমীয়া ৰাইজ। মানুহৰ বিহুদিনা সন্ধিয়া 6 বজাত নিজ নিজ পদ্ধতিৰে এগছি বন্তি জ্বলাই নেদেখাজনক প্ৰাৰ্থনা জনাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। জৰুৰীকালীন সেৱা তথা যিসকল কৰ্মকৰ্তাই কৰোনাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিছে তেওঁলোকক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। সামাজিক দূৰত্ব বজাই ৰখাত যাতে ৰাইজে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। অলপতে বৃহৎ পৰিমাণৰ হাইড্ৰক্সিক্ল'ৰকুইন টেবলেট আমেৰিকাই গ্ৰহণ কৰিলে। মেলেৰিয়া ৰোগৰ প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহৃত হাইড্ৰক্সিক্ল'ৰকুইন দৰৱত ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰা ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰাৰ কিছুদিন পিছতেই এই ঔষধ আমেৰিকা পায়হি। কৰোনা প্ৰতিৰোধৰ বাবে আমেৰিকাৰ ঔষধ প্ৰশাসনে এইবিধ ঔষধ ভাল কাম কৰে বুলি কোৱাত আমেৰিকা চৰকাৰে ভাৰতক ৰপ্তানি কৰিবলৈ অনুৰোধ জনাইছিল। মানৱ জাতিৰ কল্যাণৰ হকে ভাৰত চৰকাৰে এই ঔষধ নিজৰ দেশত উপলব্ধ হোৱা হেতুকে আমেৰিকা, স্পেইন, ব্ৰাজিল আৰু অইন কিছুমান দেশলৈ হাইড্ৰক্সিক্ল'ৰকুইন ৰপ্তানি কৰা সিদ্ধান্ত গ্ৰহণ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকালৈ 35.82 লাখ টকাৰ টেবলেট ৰপ্তানিত অনুমোদন জনাবলৈ ভাৰতক অনুৰোধ জনাইছিল। কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত চৰকাৰে তথা ৰাজ্য চৰকাৰসমূহে জনোৱা আহ্বানক সন্মতি জনাই এমৱে ইণ্ডিয়াই PM কেয়াৰ্ছ ফাণ্ডলৈ 1 কোটি টকা আৰু তামিলনাডু চৰকাৰলৈ 25 লাখ টকা আৰু অন্যান্য পুঁজিলৈ 1,61 লাখ টকা আগবঢ়ায়। দেশৰ চৰকাৰী কৰ্মচাৰীসমূহৰ এদিনৰ দৰমহা আগবঢ়োৱাৰ দৰে এমৱেৰ সকলো কৰ্মচাৰীয়ে একদিনৰ দৰমহা কৰ্তন কৰিছে বুলি জানিব পৰা গৈছে। যদি চেনেলটো ভাল লাগিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাৰণ দিনটোৰ গুৰুত্বপূৰ্ণ তথা আপোনাৰ সহায় হোৱাকৈ প্ৰত্যেকটো খবৰ মাত্ৰ 5 মিনিটত দিবলৈ আমি চেষ্টা কৰিম।